অসম বৰীয়া পৰিষদৰ উদ্যোগত চাহ আৰু প্ৰাক্তন চাহ জনজাতি জলা সমাজ অসম আৰু সদৌ অসম বৰীয়া সন্থাৰ সহযোগত যুটীয়া সংবাদমেল স্থান গুৱাহাটী প্ৰেছ ক্লাব দিনাংক 5/8/2021 পেজ বিবৃতিটো মই সকলোৰে জ্ঞাতাৰ্থে পাঠ কৰি দিবলৈ পাইছোঁ। চৰকাৰ সাংবাদিক বন্ধুসকল, অসম বৰীয়া পৰিষদৰ উদ্যোগত চাহ আৰু প্ৰাক্তন চাহ জনজাতি জলা সমাজ অসম আৰু সদৌ অসম বৰীয়া সন্থাৰ সহযোগত আজি সংবাদমেল আয়োজন কৰা হৈছে। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে অসমৰ ৰাজনৈতিক আৰু সামাজিক জীৱনৰ ক্ষেত্ৰত ঐতিহাসিক পদক্ষেপ হিচাপে আইন প্ৰণয়ন কৰিবলৈ গৈ অসমৰ জনসংখ্যা নিয়ন্ত্ৰণ, গো সুৰক্ষা আৰু মাদ্ৰাছা শিক্ষা সম্পৰ্কত যি স্থিতি গ্ৰহণ কৰিছে সেই দিশত আমি অতিশয় আনন্দিত। উক্ত পদক্ষেপক পুষ্প আদৰণি জনাইছোঁ। স্বাধীনতাৰ ৭৬ বছৰ অতিবাহিত হোৱাৰ সময়লৈ অসমৰ কোনো চৰকাৰৰ কোনো এজন মাননীয় মুখ্যমন্ত্ৰীয়ে অসমৰ খিলঞ্জীয়া মুছলমানসকলৰ কাৰণে যি কাম কৰিবলৈ সাহস দেখুৱাবলৈ সক্ষম হোৱা নাছিল, সেইবিলাক আজিৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ দ্বাৰা কাৰ্যক্ষম হ'বলৈ যোৱাৰ পথত আমি অতিশয় আনন্দিত। জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ জৰিয়তে জনবিস্ফোৰণ ৰোধ কৰি অসমক স্বাৱলম্বী হোৱাৰ দিশত অনাগত ১০০ বছৰলৈ অসমখনক সুৰক্ষিত কৰিব বুলি আমি আশাবাদী। গো সুৰক্ষা আইনৰ জৰিয়তে গো মাতাক সুৰক্ষা প্ৰদান কৰি অসমত বিভিন্ন ধৰ্মৰ মাজত ভাতৃত্ববোধৰ এনাজৰী সুদীৰ্ঘ হ'ব বুলি আমি বিশ্বাসী। মাদ্ৰাছা শিক্ষা আইনৰ জৰিয়তে মুছলমান ধৰ্মাৱলম্বী ছাত্ৰ ছাত্ৰীসকলক সম উপযোগী উন্নত মানদণ্ডৰ শিক্ষাৰে শিক্ষিত কৰাৰ ক্ষেত্ৰত সম্ভৱপৰ হ'ব। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱলৈ আমাৰ দাবী, বৰীয়া উন্নয়ন পৰিষদৰ সদস্যৰ সংখ্যা বৰ্তমানৰ ২১ৰ পৰা ৪৫ চনলৈ বৃদ্ধি কৰি বাৰ্ষিক অনুদান ৫০ কোটি টকা ধাৰ্য কৰা। ২ নম্বৰ, বৰীয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ উপাধ্যক্ষ নিযুক্তি প্ৰদান কৰি বাৰ্ষিক ১০ কোটি টকাৰ অনুদান ধাৰ্য কৰি কাৰ্যক্ষম কৰা। ৩ নম্বৰ, জলা উন্নয়ন পৰিষদৰ অধ্যক্ষ উপাধ্যক্ষ নিযুক্তি দি পূৰ্ণাংগ ৰূপ প্ৰদান কৰি বাৰ্ষিক অনুদান ১০ কোটি টকা ধাৰ্য কৰা। চৰ্দাৰে আব্দুল হামিদ সভাপতি অসম বৰীয়া পৰিষদ, ফাইজুল হক সম্পাদক অসম বৰীয়া পৰিষদ, মুকিবুৰ ৰহমান চাহ আৰু প্ৰাক্তন চাহ জনজাতি জলা সমাজ অসম, তফিকুল ইছলাম সম্পাদক সদৌ অসম বৰীয়া সন্থা। চৰকাৰ সাংবাদিকসকল, আজিৰ এই সংবাদমেলৰ মূলাংশ প্ৰেছ বিবৃতি মই আপোনালোকৰ জ্ঞানতে পাঠ কৰিছোঁ। ইয়াৰ মূল কথাটো এইখিনিয়ে যে বৰ্তমান অসম বিধানসভাত যি বাৰ্ষিক অধিৱেশন চলি আছে, এই অধিৱেশনস্থলীত কেইটামান বিশেষ দিশত অসম চৰকাৰে গুৰুত্ব প্ৰদান কৰি আইন প্ৰণয়ন কৰিবলৈ আগবাঢ়িছে। প্ৰধানতঃ জনসংখ্যা নিয়ন্ত্ৰণ এক বৰ্ধিত ব্যাধি হিচাপত অসমত চিহ্নিত হৈছে, যাৰ ফলত অসমৰ অৰ্থনৈতিক খান বান্ধবলৈ গৈ আছে। সেয়েহে জনসংখ্যা নিয়ন্ত্ৰণ ৰোধ কৰি কেনেধৰণে অসমৰ অৰ্থনীতি স্থিৰ কৰি স্বাৱলম্বী হোৱাৰ দেশত অসমক সুৰক্ষিত কৰিব পাৰি, অসমত বসবাস কৰা বিভিন্ন জাতি বৰ্ণ ধৰ্মৰ মাজত শান্তি সম্প্ৰীতি সুৰক্ষিত কৰিবৰ কাৰণে গো সুৰক্ষা আইনৰ যি তেখেতসকলে প্ৰণয়নৰ কাৰণে আগবাঢ়িছে, লগতে মাদ্ৰাছা শিক্ষা আইনৰ জৰিয়তে মুছলমান ধৰ্মাৱলম্বী ছাত্ৰ ছাত্ৰীসকলক ধৰ্মৰ লগত সংগতি ৰাখি গোলামী শিক্ষা প্ৰদান কৰি মুছলমান ধৰ্মৰ ছাত্ৰ ছাত্ৰীসকলক এক নিৰ্দিষ্ট ঠেকবন্দীৰ মাজত শিক্ষা প্ৰদান কৰাৰ পৰা আঁতৰাই কেনেধৰণে সম উপযোগী শিক্ষা প্ৰদান কৰি অসমৰ মুছলমান ধৰ্মাৱলম্বী ছাত্ৰ ছাত্ৰীসকলক উন্নত শিক্ষাৰ মানদণ্ডৰে তেখেতসকলক উন্নত দিশলৈ লৈ যাব পাৰি, সেই দিশত অসম চৰকাৰে তথা অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যি আইন প্ৰণয়নৰ কাৰণে স্থিতি হাতত লৈছে, তাক আমি তিনিওটা সংগঠনে অতি অন্তৰেৰে তেখেতসকলক আমি আদৰণি জনাইছোঁ তথা তেখেতসকলৰ কাৰ্যকলাপ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। চৰকাৰ সাংবাদিক বন্ধুসকল, আমাৰ মাজত উপস্থিত আছে আব্দুল হামিদ সভাপতি অসম বৰীয়া পৰিষদ, মই ফাইজুল হক সম্পাদক অসম বৰীয়া পৰিষদ। কেইমিনিটমান পিছত আমাৰ মাজত উপস্থিত হ'ব মুকিবুৰ ৰহমান চাহ আৰু প্ৰাক্তন চাহ জনজাতি জলা সমাজৰ সাধাৰণ সম্পাদক।
আমাৰ মাজত উপস্থিত আছে তফিকুল ইছলাম সদৌ অসম মৰিয়া সন্থা। এতিয়া সংবাদমেল সম্পৰ্কে বক্তব্য প্ৰদান কৰিবলৈ মই আব্দুল হামিদ সভাপতি অসম মৰিয়া পৰিষদ তেখেতক মই আহ্বান জনাইছোঁ। আজি এই তিনিটা বিষয়, এই তিনিটা বিষয় অতি স্পৰ্শকাতৰ বিষয়। গতিকে আমি সংবাদ মাধ্যমৰ জৰিয়তে দি আমাৰ চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষক জনাব বিচাৰিছোঁ আৰু লগতে অসমৰ ৰাইজক জনাব বিচাৰিছোঁ। কাৰণ আমি আজি কেইবাদিন ধৰি এই বিষয়ৰ ওপৰত যথেষ্ট চৰ্চা চলি আছে। জনবিস্ফোৰণ, গৌমাতা আৰু মাদ্ৰাছা শিক্ষা। এই মাদ্ৰাছা শিক্ষাৰ ক্ষেত্ৰত মাননীয় বৰ্তমানৰ মুখ্যমন্ত্ৰী আগতে এখন বিত্তমন্ত্ৰী আছিলে, আগৰ চৰকাৰে সিদ্ধান্ত লৈছিলে। এইটো আমাৰ কাৰণে অতি আনন্দৰ কথা। এইকাৰণেই এই সিদ্ধান্তটো তাৰমানে আমাৰ মুছলমান সমাজত গুৰ মাৰি গংগাত পেলাইছে। কাৰণ আমাৰ মাদ্ৰাছা শিক্ষাৰ জৰিয়তে মুছলমানৰ কোনো ডেভেলপমেণ্ট নাই। এতিয়া আজিকালি অসমীয়া পঢ়া ওলাইছে, চব শিক্ষা চৰ্চা অলপ আধুনিক হৈছে। গতিকে এই মাদ্ৰাছা শিক্ষাৰ জৰিয়তে যদি আমাৰ এচাম ব্যক্তিক অলপ বিপথেৰে পৰিচালিত কৰি আছে। গতিকে এতিয়া মৌলানাৰ দ্বাৰা কোনো এই সমাজৰ কোনো কামত নাই, কোনো কাম নাই মৌলানাৰ দ্বাৰা। অসমীয়া পঢ়ান আছে, অসমীয়া পঢ়ান চৰ্চা কৰিব। গতিকে এইটোত আমি যথেষ্ট আনন্দিত হৈছোঁ। এই আইনো চৰকাৰে কাৰ্যকৰী কৰিছে। এই আইনৰ বিৰুদ্ধে কিন্তু বদৰতাৰ লগে কিন্তু সুপ্ৰিম কোৰ্ট হাইকোৰ্টত কেছো কৰিছে। গতিকে আমি আমাৰ সংগঠনৰ ফালৰ পৰা স্থিতি স্পষ্ট এইকাৰণে কৰিছোঁ। গতিকে বদৰতাৰ লগত আমাৰ মতলব নাই। আমাৰ কথা হৈছে সামগ্ৰিকভাৱে মুছলমানৰ উন্নতিটো আমি বিচাৰোঁ। অসমত আমি মুছলমানৰ উন্নতিটো বিচাৰোঁ। এতিয়া ধৰক মিয়াৰ মাজত যিখিনি স্থিতি আছে বৰ্তমান আজিৰ তাৰিখত, আমাৰ অসমীয়া গৰিয়াৰ মাজত সেইখিনি ফুল নাই। আজি ইউনিভাৰ্চিটি কটন য'ত ডক্টৰেট বা ইঞ্জিনিয়াৰিং লেভেলত যিখিনি ল'ৰা ছোৱালী পঢ়ি আছে, এশৰ ভিতৰত 95% মিয়া ল'ৰা ছোৱালী আছে, 95%। গতিকে আজি এই কমিউনিটিটো বিগত চৰকাৰবিলাকে অকল ভোট বেংক ৰূপেহে ব্যৱহাৰ কৰি আছে। ডাষ্টবিন এই মানে আপোনাৰ মিয়া মানে ধৰ্মীয় শিক্ষাৰ দ্বাৰাই হওক মানে কেনেকৈ ডমিনেট কৰি এই মানুহখিনি যাতে মানে নিৰক্ষৰ হৈ থাকে, পপুলেশ্যন গ্ৰোথটো বাঢ়ি যায়, আণ্ডাৰ ডেভেলপ হৈ থাকে, এইটোৱে তাৰমানে বিগত চৰকাৰৰ যিবিলাক মন্ত্ৰী ইউডিএফ হওক, কংগ্ৰেছ হওক, তেওঁলোকে এই নীতি আদৰ্শ। কাৰণ আজি মাননীয় ডক্টৰ হেমন্ত বিশ্ব ডাঙৰীয়াই যিটো পদক্ষেপ লৈছে, এই পদক্ষেপটো বিগত স্বাধীনতা 70 বছৰ কোনো চৰকাৰে ভবাই নাছিলে। আৰু বদৰলাল ডাঙৰীয়াৰ পেচা কি? বদৰলাল ডাঙৰীয়াৰ পেচা হ'ল তেওঁ কুতুব আপোনাৰ বৰাবৰ পৰা আহি ব্ৰহ্মপুত্ৰ ভেলীত যিখিনি নিৰক্ষৰ মুছলিম মানুহ আছে, নিৰক্ষৰ মুছলিম মানুহৰ ওপৰত তেওঁ ৰাজনীতি, তাত বাহিৰে তেওঁৰ একো নাই। তেওঁ এতিয়ালৈকে অসমৰ মুছলমানক একো কৰি দিব পৰা নাই। গতিকে তেওঁ এই আইনখন সম্পৰ্কে হাইকোৰ্ট সুপ্ৰিম কোৰ্ট কৰিছে, আমি কিন্তু তাৰ আমাৰ দ্বিমত আছে। গতিকে আমি এটা কথা স্পষ্টকৈ কৈছোঁ, দল খুলিবৰ দিনে আমি কেইজনমান ব্যক্তি এটা কথা কৈছিলোঁ, বদৰলালৰ দল 2005 মাৰ্চ 15 আমি তাত অসমৰ গোটেই মাইনৰিটি সম্প্ৰদায়ে হাত উজান দিছিলে, ছাপোৰ্ট দিছিল। একচেপ্ট আমাৰ নেতৃত্বত আমি কৈছিলোঁ যে বদৰলালৰ গণমানৱীয়ে তিলনীয়া মুছলমান মৃত্যু ঘটা বজায়। আজি দল প্ৰমাণ হৈছে যে এইটো আজমলৰ যিবিলাক আজি নীতি আদৰ্শ, এই নীতি আদৰ্শই আমাৰ অসমৰ মুছলিম সমাজখনক আগবঢ়াই নিয়াত কোনো কাৰণত সহায় নকৰে। এতিয়া চায়েন্স এণ্ড টেকনলজি যুগ, গতিকে তেওঁ এৰে আগতে তালাক সম্পৰ্ক তেওঁ বিৰোধ কৰিছে। আমি কিন্তু তালাক সম্পৰ্কে সুপ্ৰিম কোৰ্টৰ ৰায়ক আজি প্ৰায় 2-3 বছৰ আগত যি কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লৈছিল, আমি কিন্তু সংগঠনৰ ফালৰ পৰা আদৰণি জনাইছোঁ। তালাকটো বৈধ হ'ব লাগে, তালাকটো আইনগত হ'ব লাগে। এনে যেনে তেনে এজনী মাইকীক আনিলে তালাক দিলে এই পৃথিৱী বুলি ক'লে সেইটো আমি পক্ষপাতি নহয়। আইনগত তাৰমানে মেজিষ্ট্ৰেটৰ ওচৰত তেওঁ তালাক দিব লাগে। আৰু এই যি বাল্য বিবাহ, বহু বিবাহ, এই ক্ষেত্ৰতো আমি কঠোৰ স্থিতি চৰকাৰক আমি জনাইছোঁ যে এইটো মানে আইনটো কঠোৰ হ'ব লাগে। বাল্য বিবাহ, বহু বিবাহ, তেনেহে জনসংখ্যাটো নিয়ন্ত্ৰণ হ'ব। গতিকে এই ক্ষেত্ৰত পূৰ্ব চৰকাৰৰ যিবিলাক আমাৰ কংগ্ৰেছ চৰকাৰৰ যিবিলাক মন্ত্ৰী এমএলএ আছে, আমি তেওঁলোকৰ হাতত তেনেধৰণৰ কোনো হেৰি দেখা নাই। মানে কিবা যে তেওঁলোকক কৰি দিব পাৰিব ৰাইজক, কোনো ফৰ্মুলা আমি দেখা নাই। সেইকাৰণে আমি বৰ্তমান চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী যিকেইটা পদক্ষেপ বৰ্তমান লৈ আছে, এতিয়া অফিচিয়েলি বহুত কিছুমান আপোনালোকে গম পাব, ডিপাৰ্টমেণ্টেলি চব চেঞ্জ কৰি আছে। কিছুমান ডিপাৰ্টমেণ্ট একোৱেই নাই, সেইবিলাক ডিপাৰ্টমেণ্টৰ মানুহ বেলেগ ডিপাৰ্টমেণ্টত তেওঁ এতিয়া লগাই দিব। গতিকে এইখিনিতে এইকাৰণে ক'ব বিচাৰিছোঁ, গতিকে আমি আমাৰ সংগঠন তিনিটা সংগঠনেৰে ইয়াত আমাৰ দ্বিমত নাই। গোমাতাৰ ক্ষেত্ৰত যদি চৰকাৰে আইন কৰিব, আইনটো চৰকাৰে পাৰিলে অলপ যদি শিথিলতা আনিব পাৰে, তাৰ প্ৰতি আমাৰ এটা দাবী আছে। পাৰে যদি অলপ শিথিলতা কৰে, কিন্তু আইনটোৰ প্ৰতি আমাৰ চাপোৰ্ট আছে। শিথিলতা মানে তেওঁলোকক 5 কিলোমিটাৰ দৈৰ্ঘ্য দিছে, 5 কিলোমিটাৰ। 5 কিলোমিটাৰৰ ভিতৰত কিবা এটা কৰিব পাৰে নেকি, তেওঁলোকক আমি এটা প্ৰেয়াৰ দিম। যদি পাৰে কৰিলে, নোৱাৰিলে এইটো আমাৰ চাপোৰ্ট আছে, ফুল চাপোৰ্ট আছে।
তাৰপিছত আমাৰ এই যে আমাৰ গড়িয়া কাউন্সিলটো আমি বিগত 2000 চনৰ পৰা লাগি মিলি আগৰ চৰকাৰতে হৈ গ'ল, কিন্তু আমি পপুলেশ্যন হিচাপে আমি গড়িয়া আৰু মৰিয়া জোলা মিলি প্ৰায় 30 লাখ আমি মানুহ আছো অসমত, 30 লাখ। তাৰে ভিতৰত উজনি অসমত 7খন জিলা মিলি গড়িয়া মৰিয়া জোলা মিলি প্ৰায় আপোনাৰ 6-7 লাখ মানুহ উজনি অসমত আছে, নামনি অসমত বাকীখিনি মানুহ আমি আছো। গতিকে এই যে চৰকাৰ আৰু এটা পদক্ষেপ লৈছে, এই যে আমাৰ হাইপাৱাৰ কমিটি এখন বনাইছে, এই হাইপাৱাৰ কমিটিখনৰ ক্ষেত্ৰত চৰকাৰে মানে এইটো যিটো সিদ্ধান্ত লৈছে, তাৰমানে আপোনাৰ যিটো জৰীপ কৰিব 3 মাহৰ ভিতৰত চাকচেছ হয়। গতিকে 3 মাহৰ ভিতৰত চৰকাৰে মানে জৰীপৰ ব্যৱস্থা কৰিছে। এই জৰীপৰ জৰিয়তে আমাৰ মানুহখিনি মানে কম সময়ৰ ভিতৰত চৰকাৰীভাৱে এটা মানে তথ্য সংগ্ৰহ, তাৰমানে গড়িয়া কিমান আছে, আপোনাৰ মৰিয়া কিমান মানুহ আছে, জোলা কিমান আছে, তাৰোপৰি দেখি কিমান আছে, এই 4টা কমিটিৰ ক্ষেত্ৰত চৰকাৰে এটা চাব কমিটি কৰি দিছে, আপোনালোকে জ্ঞাত। গতিকে এই ক্ষেত্ৰত আমি এইটো এটা ভাল পদক্ষেপ বুলি বিবেচনা কৰিছোঁ। এই ইয়াৰে আগত কোনো চৰকাৰে অসমীয়া মুছলমান, খিলঞ্জীয়া মুছলমান ক্ষেত্ৰত এনেধৰণৰ কোনো চিন্তা চৰ্চা হোৱা নাছিল। তেওঁলোকৰ আগৰ চৰকাৰৰ ধাৰণা আছিল গোটেইবিলাক মুছলমান এটা আমব্ৰেলাৰ তলত থাকিব লাগে। আমি কিন্তু সেইটো সংগঠন জন্ম দিয়াৰে পৰা আমি বিৰোধ কৰি আছিলোঁ। বিশেষকৈ আমাৰ নেতৃত্বত যি সভা সমিতি আমি পাতিছিলোঁ, তাত আমি কিন্তু এতিয়া একমত নাছিলোঁ, আমি বিৰোধ কৰি আছিলোঁ। গতিকে সেইফালে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰ পক্ষই যাতে এই বিষয়টো জ্ঞাত হয় আৰু আমাৰ অসমৰ ৰাইজে গম পায়। এতিয়া আমাৰ শেহতীয়াভাৱে আমাৰ মাজত আমাৰ জোলা কমিউনিটিৰ কেন্দ্ৰীয় নেতৃবৃন্দ আহি গৈছে, তেখেতো এই বিষয়ে দুআষাৰ ক'ব, আপোনালোকে বক্তব্য লওক। তেখেত শামছুল হক, এই জোলা কমিউনিটিৰ উপদেষ্টা, আৰু তেখেত জেনেৰেল ছেক্ৰেটাৰী মুজিবুৰ ৰহমান, তেখেতসকলৰ দুজনে এই ক্ষেত্ৰত ক'ব লগা আছিল ক'ব। গতিকে সাংবাদিক বন্ধুসকল, আমি গুৱাহাটী বাহিনী লগা হৈছে আৰু তাতে খানাপাৰাৰ পৰা এতিয়ালৈকে ডিব্ৰুগড়লৈকে মোটামুটি যাম, সেইকাৰণে আমাৰ দেৰি হ'ব। তাৰ কাৰণে আমি ক্ষমা প্ৰাৰ্থী। যদি বৰ্তমান চৰকাৰে আমাৰ মুছলমান ধৰ্মাৱলম্বী মানুহখিনিৰ বাবে যিখিনি কাম আৰু কাৰ্যসূচী হাতত লৈছে, এইখিনিক আমি অৰ্থকৰণৰে আমি সমৰ্থন জনাইছোঁ। যিহেতুকে বিগত বহুত চৰকাৰ আমি দেখিলোঁ আমাৰ জীৱনকাল, সেই চৰকাৰবিলাকে মুছলমান জনগোষ্ঠীৰ বাবে যি ধৰণে কাৰ্যব্যৱস্থা হাতত ল'ব লাগিছিল, তেওঁলোকে সেইধৰণে ল'ব পৰা নাছিল। বৰ্তমান চৰকাৰে যে ল'ব পাৰিছে, তাত আমি কিছু বাস্তৱ পৰিচয় দেখা পাইছোঁ। যিহেতুকে যোৱা 9 তাৰিখে এটা চাৰ্কুলাৰ ওলাইছিল, তাত পপুলেশ্যন ষ্টেবিলাইজেশ্যন, কমিউনিটি হেল্থ, কালচাৰেল আইডেণ্টিটি, কমিটি অন এডুকেশ্যন, কমিটি অন ফাইনেন্সিয়েল ইনক্লুজন, কমিটি অফ স্কিল ডেভেলপমেণ্ট, এই 8টা যে চাব কমিটি গঠন কৰি দিছে, সেই 8টা চাব কমিটিৰ যিখিনি মানুহ অন্তৰ্ভুক্ত হৈছে, আমি ভাবোঁ সেই মানুহখিনি আমাৰ মুছলমান সমাজৰ বাবে একোজন গোটা কৰা, আৰু তেখেতসকলে আমাৰ এই সমাজৰ বাবে যিখিনি কাৰ্য কৰিবলৈ গৈছে চৰকাৰৰ হৈ পেলাই, সেই কামখিনিক আমি 100 ভাগে আমি সমৰ্থন কৰাৰ ফল দেখা পাইছোঁ। যিহেতুকে আমি গড়িয়া মৰিয়া জলাসকল আমি উজনিতে আমি সীমাবদ্ধ বুলি আমি বিবেচনা কৰোঁ। কিন্তু কথা হৈছে কি, উজনিৰ মানুহৰ কাৰণে কোনো চৰকাৰে এনে পদক্ষেপ হাতত লোৱা আমি দেখা পোৱা নাছিলোঁ। গতিকে বৰ্তমান চৰকাৰে যিখিনি পদক্ষেপ হাতত লৈছে, এইখিনিৰ কাৰণে আমি উভয় আনন্দিত, আৰু আমি এই কামখিনিক আমি সমৰ্থন জনাবলৈ বাধ্য। যিহেতুকে ভাল কামক আমি সদায় সমৰ্থন কৰি যাব লাগিব। গতিকে মোৰ ক'ব লাগে এইখিনি।
এতিয়া এটা কথা হৈছে যেতিয়া আমাৰ গড়িয়া ডেভেলপমেণ্ট কাউন্সিল এইখন বিগত চৰকাৰতে মানে এই বৰ্তমান চৰকাৰে এইটো ফুল প্ৰেজেণ্ট কৰিলে আৰু এইটো ধুনীয়া কমিটি দিলে আমি তাত দাবী জনাইছোঁ এতিয়া বৰ্তমান এখন ধুনীয়া কমিটি আছে কিন্তু গাইডলাইন আছে পঞ্চল্লিছ ধুনীয়া কৰিব পাৰে তাৰোপৰি বিধানসভা পথাৰ কিন্তু গড়িয়া কাউন্সিল কামালুদ্দিন শইকীয়া ঢুকাবৰ আজি প্ৰায় 2 বছৰ হ'ল তেখেত ঢুকোৱাৰ পৰা তাত কোনো খান্দিব নাই চেয়াৰমেনৰ দিয়া নাই এইটো আপোনালোকে লিখি দিব মৰিয়াখনত তাৰমানে অধ্যক্ষ উপলক্ষে নিযুক্তি দি তাক পুৰা ফুল ফেজেড ফাণ্ডিং দিব লাগে মৰিয়া আৰু 3 নম্বৰ জোলা আগতে কামালুদ্দিন শইকীয়া আছিল মৰিয়া চেয়াৰমেন তেওঁ ঢুকা হয় 2 বছৰ হ'ল 2 বছৰ হ'ল 2 বছৰ অধ্যক্ষ নাই অধ্যক্ষ এতিয়া বৰ্তমান অধ্যক্ষ নাই কিন্তু কাউন্সিলাৰ আছে কাউন্সিলাৰ আৰু জোলা মানে বিগত কংগ্ৰেছ চৰকাৰতে জোলা কাউন্সিলাৰ গেজেটত ওলাইছিলে তাৰ অধ্যক্ষ দিয়া নাই এতিয়া জোলাখনো ঠিক আপোনাৰ তেওঁলোকৰ প্ৰায় 2 লাখ মানুহ আছে জোলা আপোনাৰ এই 2016 গেজেটত ওলাইছিল 2016 এই ইলেকশ্যন আগত Yes, 2016 গড়িয়া জোলা একেলগে কাউন্সিল ওলাইছিল এই আগৰ প্ৰয়াত তৰুণ গগৈ ঘোষণা কৰিছিল কিতাপত তাৰে গেজেটত ওলাই থাকিলে কিন্তু তাৰ কাৰ্যক্ষম নহ'ল আৰু প্ৰতিখন কাউন্সিলৰ কাৰণে চৰকাৰে নিৰ্ধাৰিত পুঁজি আবণ্টন দি আছে আৰু সেই পুঁজিখিনি এই কাউন্সিলবিলাক কাৰ্যক্ষম নোহোৱাৰ কাৰণে চৰকাৰৰ ঘৰতে পইচাটো ৰৈ আছে এই পইচাখিনি মানে অবিবাহিতভাৱে পইচাখিনি ৰৈ আছে গতিকে আমি চৰকাৰক অনুৰোধ জনাওঁ নাই জোলা অধ্যক্ষ নাই যদি আমি দাবী জনাই নাই আস্থা দিব পাৰে নাই নিজেতো ওলাই আছে তাৰমানে অধ্যক্ষ উপলক্ষে নিযুক্তি দিয়া নাই মেম্বাৰ হিচাপে ৰাখিলে নাই এই পইচাটো চৰকাৰৰ ঘৰতে ৰৈ আছে তাৰমানে জোলা কমিউনিটি প্ৰায় আপোনাৰ প্ৰায় 2.5 কোটি টকা মাৰা গৈছে গড়িয়াৰ মাৰা গৈছে প্ৰায় 3 কোটি জোলা এই আগৰ পৰা 2016 2021 লৈকে পইচাটো চৰকাৰৰ ঘৰতে ৰৈ আছে তাৰমানে অধ্যক্ষ নহ'লে তাক মানে স্কিম দিব নোৱাৰে আৰু মৰিয়াৰো তেনেকুৱা মৰিয়া আপোনাৰ এই কামালুদ্দিন শইকীয়া ঢুকোৱাৰ পিছত এই আপোনাৰ 2000 হেৰিতে ঢুকাইছে তেওঁ 2018 ঢুকাইছে তেতিয়া মই তেওঁলোকৰ অধ্যক্ষ পৰীক্ষা নাই কাৰণে ফাণ্ডিং কৰিব পৰা নাই এতিয়া 35 লাখ 35 লাখ টকা তেওঁলোকে স্কিম দিয়াৰ ব্যৱস্থা কৰিছে আমাৰ চেয়াৰমেন হাফিজুল আহমেদ তাত আমি নাম্বাৰ দিয়াৰ কাৰণে অতিকে জোৰ দিছোঁ কাৰণ আমাৰ অলৰেডি এজন নম্বৰ ঢুকা গড়িয়া কাউন্সিল 35 লাখ টকা দিছে এইকেইটা কাউন্সিলতো টকা ধাৰ্য কৰাই আছে 35 জোলা আৰু মৰিয়া পইচাটো ধাৰ্য কৰাই আছে কিন্তু অধ্যক্ষ নাই কাৰণে আপোনাৰ এইটো ফাণ্ডিং দিব পৰা নাই Yes, 35 লাখ সব 22 লাখ 22 মানুহ সংখ্যা আগৰ দ্বিতীয় বৰ্ষত আছিলে 24 লাখ মানে 2016 17 19 আৰু এতিয়া বৰ্তমান 20 এই 4টা দ্বিতীয় বৰ্ষৰ পুঁজি ধাৰ্য কৰা আছে পুঁজি আবণ্টন হৈছে কিন্তু সেই পুঁজি চেয়াৰমেন নিযুক্তি নিদিয়াৰ কাৰণে পুঁজিখিনি টকাৰ ঘৰতে অবিবাহিতভাৱে পৰি আছে আপোনালোকৰ দৃষ্টিত এনেকুৱা কোনো অধ্যক্ষ হ'ব পৰা আপোনালোকে আমাৰ দৃষ্টিত আমাৰ জলা সমাজৰ পৰা চৰকাৰৰ এজনৰ নামটো প্ৰস্তাৱ আহিছে আপোনাৰ নামটো কি ক'লে শামছুল আলী এজনৰ নামটো কমিটিত আমাৰ প্ৰেৰণ কৰিছে বিভাগীয় পৰ্যবেক্ষক এতিয়া কেবিনেট ডিচিশ্যন লৈ কিবা এটা হ'ব আপুনি কি হয় জলা সমাজে কি হয়